হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আজি লৈ আহিছোঁ কলফুলৰ পেলনীয়া অংশৰে এটি টেষ্টি ৰেচিপি। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। আমি সাধাৰণতে কলফুলৰ এই অংশখিনি নাখাওঁ, কিন্তু এই অংশখিনিৰেও ভাল এটি টেষ্টি ৰেচিপি বনাব পাৰি। আজি তাকেই বনাম। প্ৰথমতে এই অংশখিনি ভালদৰে এৰুৱাই সৰু সৰুকৈ কাটি লৈ পানীত অকণমান হালধি দি তিয়াই ৰাখিম, যাতে ইয়াৰ ক'লা ৰংটো নাইকিয়া হয়। এই ৰেচিপিটোৰ বাবে মই মচুৰ দাইল ভালদৰে তিয়াই ধুই বটি লৈছোঁ। তাৰ পাছত তাত এই বটা মচুৰ দাইলখিনিত কলফুলৰ সেই অংশবোৰ লগতে নিমখ, কেঁচা জলকীয়া আৰু কেঁচা ধনিয়া পাত দি ভালদৰে মিক্স কৰি ল'ম। এতিয়া এটা কেৰাহীত ৰিফাইন তেল দি সেই মিশ্ৰণখিনি বৰ আকৃতিত কৰি ভালদৰে ভাজি ল'ম। ৰঙচুৱাকৈ ভালদৰে ভাজি ল'ম, পকৰি ভজাৰ দৰে। ভালদৰে ভজাৰ পাছত ৰেডি কলফুলৰ পকৰি। এইবোৰ ভাতৰ লগত নাইবা চাহৰ লগতো খাব পাৰি। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।